আপোনাৰ বয়স 20 বছৰ পাৰ হৈছে নেকি? যদি আপোনাৰ বয়স 20 বছৰ পাৰ হৈছে তেন্তে আপুনি কেইটামান কথা মনত ৰখা উচিত। 1 নম্বৰ, বন্ধুত্ব চিৰস্থায়ী নহয়। আমাৰ জীৱনত বহুতো ঘনিষ্ঠ বন্ধু সময়ৰ লগে লগে আঁতৰ হৈ যায়। 2 নম্বৰ, নিজৰ লগত সম্পৰ্ক ৰখাটোৱে সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। আত্মসন্মান আৰু মানসিক শান্তি পৃথিৱীৰ সকলো সম্পৰ্কতকৈও মূল্যৱান। 3 নম্বৰ, কোনেও আপোনাৰ পৰিশ্ৰম দেখা নাপায়। মানুহে কেৱল ফলাফলহে দেখা পায়। আপুনি যদি সফল হ'ব পাৰিছে তেন্তে আপোনাৰ প্ৰশংসা কৰাৰ মানুহৰ অভাৱ নহয়, আৰু যদি বিফল হৈছে তেন্তে আপুনি কেৱল সমালোচনাৰ সন্মুখীন হ'ব লাগিব। সেয়েহে পৰিশ্ৰম কেৱল নিজৰ কাৰণে কৰক, আনক দেখুৱাবলৈ নহয়। আনে কি কৈছে, কি ভাবিছে সেইবিলাক লৈ নাভাবিব। কেৱল নিজৰ পৰিশ্ৰম কৰি যাওক, ফলাফল এদিন নিশ্চয় পাব। হৃদয় ভঙা আৰু ব্যৰ্থতা জীৱনৰ গুৰুত্বপূৰ্ণ অংশ। আপুনি যদি কিবা এটা কামত ব্যৰ্থ হৈছে, আপোনাক যদি কোনোবাই আঘাত কৰিছে, তেন্তে হতাশ নহ'ব আৰু এইবিলাক এৰাই নচলিব। ব্যৰ্থতাৰ পৰাই মানুহে শিক্ষা লাভ কৰে আৰু সেই শিক্ষা কামত লগাই মানুহে সফলতা লাভ কৰে। সেয়েহে ব্যৰ্থতাক কামত লগোৱা শিকক। নিজৰ ঘৰৰ নিচিনা আপোন ঠাই আৰু ক'তো নাই। আপুনি পৃথিৱীৰ য'তেই নাযাওক কিয়, শান্তি কেৱল আপোনাৰ নিজৰ ঘৰতেই পাব। আপুনি পৃথিৱীৰ ক'তো শান্তি নাপায়। আপোনাৰ ঘৰৰ নিচিনা পৃথিৱীৰ ক'তো শান্তি নাপায়। সেয়েহে আপোনাৰ ঘৰখন সুন্দৰকৈ তোলক। পৰিয়াল আৰু টকা পইচাই সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। বন্ধুবৰ্গ, গ্লেমাৰ, সামাজিক মৰ্যাদা এইবিলাক সকলো ক্ষণস্থায়ী। কিন্তু পৰিয়াল আৰু টকা পইচা দীৰ্ঘস্থায়ী। পৰিয়াল আৰু টকা পইচাই আপোনাক বান্ধি ৰাখিব। আপোনাৰ বিপদৰ সময়ত কোনেও সহায় নকৰিলেও পৰিয়াল আৰু টকা পইচাই আপোনাক সহায় কৰিব। কিতাপেই আপোনাৰ প্ৰকৃত বন্ধু। কিতাপে কেতিয়াও প্ৰতাৰণা নকৰে। বৰঞ্চ কিতাপৰ পৰা জ্ঞান লাভ কৰি সেই জ্ঞানবিলাক যদি আপুনি সঠিক পথত ব্যৱহাৰ কৰিব পাৰে, তেন্তে আপোনাক সফল হ'বলৈ কোনেও ৰখাব নোৱাৰে। শাৰীৰিক ব্যায়ামে মানসিক চাপ কমায়। ব্যায়াম কেৱল ফিটনেছৰ কাৰণে নহয়, ই মানুহৰ মানসিক প্ৰশান্তিৰ কাৰণেও অতিশয় গুৰুত্বপূৰ্ণ। সেয়েহে প্ৰতিদিনে কমচে কম আধা ঘণ্টা সময় ব্যায়াম কৰিব লাগে। অনুশোচনা বা অনুতপ্তই মানুহৰ মূল্যৱান সময় নষ্ট কৰে। যি হৈছে সেয়া কেতিয়াও ঘূৰি নাহে। সেয়েহে অতীতৰ কথা চিন্তা নকৰি কেৱল বৰ্তমান আৰু ভৱিষ্যতৰ কথাহে ভাবিব লাগে। আজি যি বিচাৰি আছে, অহাকালি তাৰ মূল্য নাথাকিব পাৰে। মানুহৰ চাহিদাৰ পৰিৱৰ্তন হয়। সেয়েহে আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নোলোৱাই ভাল। সিদ্ধান্তই আপোনাৰ জীৱন কৰিব, ভাগ্যই নহয়। যদি আপুনি এটা সিদ্ধান্ত লৈ সেই সিদ্ধান্ত মতে ধাৰাবাহিকভাৱে কাম কৰি যায়, সফলতা এদিন নিশ্চয় পাব।